তিনি মাহ সময় আপোনালোকে যিসকলে শুনি আছে কৰিব। তিনি মাহত আপোনালোকৰ জীৱনৰ সূক্ষ্মতকৈ সূক্ষ্ম মানসিক অশান্তি কিন্তু শেষ হৈ যাব। মই আজি ইয়াতে বহি গ্যাৰেণ্টি দিছো। কিন্তু 3 মাহ সময় দিব লাগিব। এই 3 মাহত কিছুমান আমাৰ সৰু সৰু দৈনন্দিন ৰুটিন থাকিব আৰু সেই ৰুটিন যদি আমি পালন কৰো, নিৰাকাৰ পৰম পিতা পৰমাত্মা শিৱ পিতাই আমাক সেই সংকল্প সিদ্ধ কৰা 1000 গুণে আমাক সহায় কৰিব। কিন্তু প্ৰথম পদক্ষেপ আমি নিজে ল'ব লাগিব। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে আমাৰ অনুষ্ঠানলৈ আহি এই ধ্যানৰ কোৰ্সটো অনতিপলমে কৰি ল'ব, যিটোক ৰাজ যোগ মেডিটেশ্যন বুলি কয়। ই হৈছে মেডিকেশ্যন অফ মেণ্টেল হেল্থ। মানসিক স্বাস্থ্যৰ এটাই মেডিকেশ্যন, সেয়াই হৈছে মেডিটেশ্যন, যাক সৰল অৰ্থত ধ্যান তপস্যা বুলি কোৱা হয়। পুৰণা দিনত যেতিয়া আই মাতৃসকলে ভাত বনাইছিল, তেতিয়া তেওঁলোকে যিযোৰ সদায় পিন্ধি থকা পোছাক সেইযোৰ খুলি এযোৰ পাৰ্টিকুলাৰ বিশেষ পোছাক পিন্ধি তেওঁলোকে খাদ্য বনাইছিল। কিয় বনাইছিল বাৰু? তাত কি লজিক আছিলে? কাপোৰতো কি লজিক থাকিব পাৰে? ৰাইট ন? মনলৈ প্ৰশ্ন আহিব পাৰে, কাপোৰত কি লজিক আছে? কাপোৰযোৰ কিয় সলাইছিল? তাৰমানে যেতিয়া আমি খাদ্য ৰান্ধি আছো, আজি সকলোতকৈ চূড়ান্ত আমি ভুল কৰি আছো, যেতিয়া আমি খাদ্য ৰান্ধিছো তেতিয়া আমি বহুত এটা নিয়মৰ পালন কৰা নাই। এই গা ধোৱা নোধোৱা নিয়মৰ কথা বাৰু মই কবলৈ যোৱা নাই। যেতিয়া আমাৰ শৰীৰটোৱে কিবা কৰ্ম কৰে, মই এটা সৰু এক্সাম্পল দিওঁ। আমাৰ এই গোটেই বডিটো, আপোনালোক যিসকল বহি আছে সকলোৰে দুটা পাৰ্ট আছে, এটা হৈছে শৰীৰ, এটা হৈছে মন আৰু বুদ্ধি, নহয় জানো? আমি জানো। মই আপোনালোক সাধাৰণভাৱে বুজাব বিচাৰিছো, এটা ছফ্টৱেৰ, এটা হাৰ্ডৱেৰ। আচ্ছা, কম্পিউটাৰটো সকলোৰে ঘৰত আছে। আচ্ছা, কম্পিউটাৰটো আপুনি ঘৰত এনেই শ্বকেছত থৈ দিয়ক, তাত যদি আপুনি ছফ্টৱেৰ ডাউনলোড নকৰে, কাম আছেনে বাৰু? যিমানেই দামী কম্পিউটাৰ কাম আছেনে? মাৰ্চিডিজ এখনৰ পৰা আপুনি তাৰ ইঞ্জিনটো এৰুৱাই থৈ দিয়ক, কাম আছেনে? মনুষ্যৰ পৰা মন আৰু বুদ্ধি গায়ব কৰি দিয়ক, ডিপ্ৰেছনত গুচি যাওক, এই মনুষ্যৰ কাম আছেনে? নাই। আমাৰ ছফ্টৱেৰ কোন? আমাৰ ছফ্টৱেৰ হৈছে মন আৰু বুদ্ধি, যি ইণ্ডিকেটৰ, যি ডাইৰেক্টৰ, কিন্তু ইনভিজিবল, দেখা নাপাওঁ। আৰু পৃথিৱীত যি দেখা নাপায় সিয়ে হৈছে অলমাইটি অথৰিটি, সুপ্ৰিম ফাদাৰ, যাক অফিচিয়েলি ঈশ্বৰ, আল্লাহ, গড, ভগৱান, আমাৰ মৰমৰ পৰম পিতা পৰমাত্মা বাবা বুলি আমি মাতো। গতিকে নিজৰ ছফ্টৱেৰ আমাৰ কি কি ডাউনলোড হৈ আছে? এই হাতখনে যে এতিয়া লৰচৰ কৰি আছে, মোৰ ডাইৰেক্টৰে কৈছে লৰচৰ কৰি থকা। যদি মোৰ মনটো এবাৰ ৰখি যাব লাগিব, হাতখন ৰখি যাব লাগিব। ইয়াৰ ভাবাৰ্থ এইটোৱে যে আমাৰ যিবিলাক ছফ্টৱেৰ ডাউনলোড হৈ আছে, মন আৰু বুদ্ধিত যিবিলাক আমাৰ ৰিপোৰ্ট ডাউনলোড হৈ আছে, ডাঙৰ ডাঙৰ ৰিপোৰ্ট কথা বাৰু আমি কোৱা নাই। আমি যেতিয়া ব্ৰাহ্মণ হওঁ, আমি যেতিয়া ব্ৰহ্মা কুমাৰীজত আহো, তেতিয়া প্ৰায় খুব কম সময়তে আমাৰ মাজৰ পৰা ডাঙৰ ডাঙৰ ৰিপুবিলাক সোনকালে নোহোৱা হৈ যায়। ডাঙৰ ৰিপুকেইটাতো আমি জানোৱে, সদায় কিতাপত পঢ়িয়ে আহিছো, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ। কিন্তু কিছুমান সূক্ষ্ম সূক্ষ্ম, অতি সূক্ষ্ম, যিবিলাকক মই ভাইৰাছ বুলি কম, সেইবিলাক আমাৰ মন আৰু বুদ্ধিত এতিয়াও খোপনি পুতি আছে, যাক কিন্তু আপুনি নিজে নিজৰ সংস্কাৰৰ দ্বাৰাহে পুৰি দগ্ধ কৰিব পাৰিব, ফৰ্মেট কৰিব পাৰিব, ডিলিট কৰিব পাৰিব। আৰু তাকে আমি তাৰ যিটো প্ৰচেছ, এই গোটেই সূক্ষ্ম সূক্ষ্ম ৰিপুবিলাক, বেয়া ভাৱনাবিলাক, ঈৰ্ষা, বিদ্বেষ, জ্বালা, যন্ত্ৰণা, পেইন, অসন্তুষ্টতা, অসফলতা, যি অনুভৱ ইত্যাদিবোৰক কোনে মাৰিব পাৰিব? কেৱল সংকল্পই মাৰিব পাৰিব। গতিকে 3 মাহ সময় যদি আজি আপোনালোকে 3 মাহ সময় ইনভেষ্ট কৰে, আপোনাৰ জীৱনৰ পৰা সৰুৰ পৰা লৈ ডাঙৰ, যিমান ডাঙৰে যি নাহক কিয়, 3 মাহত আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব, সেইটো গ্যাৰেণ্টেড। কিন্তু তাৰ বাবে কেইটামান কণ্ডিশ্যন আছে।
আমি আজিৰে পৰা ইয়াৰ পৰা যেতিয়া আমি ওলাই যাম আজিৰে পৰা আমি এটা প্ৰেক্টিস অভ্যাসত আমি অভ্যাস লগত লৈ যাম আজিৰে পৰা এটা অভ্যাস আমি লগত লৈ যাম তাক আমি 3 মাহ পৰ্যন্ত একে ৰাহে আমি তাক লগত লৈ আমি খটুৱাম প্ৰথমটো হৈছে অমৃত বেলা সকলোৱে কৰে নে বাৰু অকমান হাত দাবকচোন যিসকলে অমৃত বেলা কৰে খুব সুন্দৰ আচ্ছা অমৃত বেলা মানে মই অকমান কৈ দিছো যিসকল নন্দিকিয়া বা আমাৰ যিসকল নতুনকে অহা আছে যে অমৃত বেলা মানে যি সময়ত স্বয়ং ঈশ্বৰ পৰমাত্মাই কলহে কলহে অমৃত ঢালি থাকে সেই সময়ত উঠি যিয়ে অমৃত পান কৰে তেওঁৰ সমান সৌভাগ্যশালী তেওঁৰ সমান সৌভাগ্যৱান আত্মাই পৃথিৱীত আৰু দ্বিতীয়জন নোলাব আৰু প্ৰথম শাৰীত আছে সেইসকল দেৱ দেৱতা গতিকে অমৃত বেলা 3 বাজিৰ পৰা 5 বাজিৰ ভিতৰত যিকোনো এটা সময়ত উঠি আপোনালোকে প্ৰথম সংকল্প ৰচিব লাগিব প্ৰথম সংকল্প মই শক্তিশালী আত্মা মই শক্তিশালী শক্তি মোৰ স্বধৰ্ম সকলোৱে নোট কৰিব দেই 3 মাহ পৰ্যন্ত কিন্তু কৰিব শক্তি মোৰ জনমসিদ্ধ অধিকাৰ শক্তি মোৰ ব্যক্তিত্ব শক্তি মোৰ জনমসিদ্ধ অধিকাৰ মই শক্তিৰ সাগৰ নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান প্ৰথম সংকল্প নিজে নিজৰ বাবে দ্বিতীয়টো সংকল্প মই জ্ঞান স্বৰূপ মই জ্ঞানী আত্মা মই জানো এই পৃথিৱীত সকলোৱে নিজৰ নিজৰ সংস্কাৰ লৈ আহিছে মই মোৰ তৃতীয় চকুৰে সকলোৰে প্ৰতি সদা কল্যাণকাৰী শুভকামনা আৰু শুভ ভাৱনাৰ লগতে আশীৰ্বাদৰ কেৱল প্ৰকম্পন মই বিয়পাই থাকো মই জ্ঞান স্বৰূপ মই জ্ঞানী আত্মা মই জ্ঞানী মই আজিৰে পৰা বেয়া নাচাও বেয়া নুশুনো বেয়া নকওঁ বেয়া কথাত ভাগ নলওঁ আৰু কাৰোৰে প্ৰতি কোনো ধৰণৰ যিকোনো পৰিস্থিতি পৰিৱেশত কাৰোৰে প্ৰতি মই কোনো ধৰণৰ বেয়া ভাৱনাৰ সৃষ্টি নকৰো মই নিৰাকাৰ জ্ঞানৰ সাগৰ পৰম পিতা পৰমাত্মাৰ সন্তান তৃতীয়টো হৈছে মই সুখ আৰু আনন্দ স্বৰূপ যি দুটাৰ অভাৱত আজি মনুষ্য ডগমগ হৈ পৰিছে সব আছে হা সম্পত্তি ঘৰ বিল্ডিং গাড়ী মটৰ অজস্ৰ হা সম্পত্তিৰ আজি আমি ভৰপুৰ কোনেও কাকো একো খুজিবই নালাগে কিন্তু আজি মনে মনে এজনে আনজনক কি খুজি আছো তুমি মোক প্ৰেম দিয়া তুমি মোক আনন্দ দিয়া পৰিয়ালত একেলগে আছো এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল তুমি মোক এনেকৈ ব্যৱহাৰ কিয় কৰিলা মই দুখ পালো তুমি মোক প্ৰেম দিয়া তুমি মোক আনন্দ দিয়া তুমি মোক সুখ দিয়া সেইবাবে ৰাতিপুৱা শুই উঠি এই সংকল্প মই সুখ আৰু আনন্দ স্বৰূপ সুখ আৰু আনন্দ মোৰ জনমসিদ্ধ অধিকাৰ সুখ আৰু আনন্দ মোৰ ব্যক্তিত্ব সুখ আৰু আনন্দ মোৰ ব্যক্তিত্ব মই সুখ আৰু আনন্দৰে পৰিপূৰ্ণ সৰ্বশক্তিৰে ভৰপূৰ আত্মা আপোনাৰ মনত চিন্তা আহিব পাৰে এনেকেতো কৈ আছো হবনে বা নহব মই কৈ দিছো প্ৰেক্টিকেলি দেই হব 100% হব যেতিয়া আপোনালোকে ইয়াক 21 দিনৰ পিছত ই আপোনাৰ ব্যক্তিত্ব ই আপোনাৰ স্বতঃস্ফূৰ্ত ব্যক্তিত্বলৈ ৰূপান্তৰ হব সেইবাবে কৈছো কণ্ডিশ্যন আছে ৰাতিপুৱা অমৃত বেলা ঘৰত কোনোবা শুই উঠাৰ আগতে নিজে নিজৰ সংকল্প ছেট কৰক ঘৰত কোনোবা শুই উঠাৰ আগতে নিজে নিজৰ সংকল্প ছেট কৰক কাৰণ আপুনি যি সংকল্প কৰিব আপোনাকটো শক্তিশালী কৰিবই আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ বায়ুমণ্ডল সেই সংকল্পই বনাবলৈ আৰম্ভ কৰিব এই মেজিক এই বনি আছে
ব্ৰহ্মা কুমাৰীত মাত্ৰ মোৰ 2 বছৰ হৈছে সংকল্প শক্তিৰ প্ৰয়োগত আজি মই এই স্থানলৈ আহিবলৈ সমৰ্থ হৈছো তাৰ পিছত সংকল্প মই পৰম পবিত্ৰ মই পৰম দিব্যতাৰে পৰিপূৰ্ণ মই সুখ আনন্দ জ্ঞান শক্তিৰে ভৰপুৰ শান্ত স্বৰূপ আত্মা শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ মেণ্টেল ষ্টেটাছ শান্তি মোৰ ভাষা শান্তি মোৰ আভ্যন্তৰীণ জগতত নিবাস কৰা এক শক্তি মই পৰম শান্ত স্বৰূপ আত্মা আপোনালোকে এতিয়াও যদি অলপ অলপকে কয় এই শান্তিৰ প্ৰকম্পন আপোনালোকে অনুভৱ কৰিব আমি যিকেইটা মৌলিক গুণেৰে আমি গঠিত আমি শৰীৰটো পঞ্চতত্বৰে গঠিত কিন্তু আমাক যোনে চলাই থাকে আমাৰ যি সফটৱেৰ মন বুদ্ধি যেতিয়া ঘটনা পৰিঘটনা আহে হঠাৎ মন ডাউন হয় হঠাৎ মন বেয়া লাগে শৰীৰ বেয়া নালাগে হয়নে সেই মন যিকেইটা মৌলিক পদাৰ্থৰে গঠিত বুলি ক'ব পাৰি যিকেইটা মৌলিক গুণৰে গঠিত সেইকেইটাই হৈছে শান্তি জ্ঞান প্ৰেম আনন্দ সুখ পবিত্ৰতা আৰু শক্তি প্ৰথম সংকল্প সেই সাতটাই আমি লব লাগিব তাৰ পিছতে আপুনি ঘৰখনৰ আপুনি সংকল্প লওক ঘৰখনৰ বায়ুমণ্ডলটো বনোৱাটো প্ৰত্যেক পিতৃ মাতৃৰ প্ৰধান দায়িত্ব কাৰণ কাৰ্মিক একাউণ্ট সূত্ৰে আপোনালোকে যি সতি সন্তান পাইছে সেই সতি সন্তানক উচিত পালনা দিবলৈকে আমি পিতৃ মাতৃৰ সেই দায়িত্বৰ মুকুট আমি শিৰত পিন্ধিছো জীৱনৰ প্ৰথম দায়িত্ব সন্তান সন্ততিৰ উচিত পালনা প্ৰথম সংকল্প নিজৰ সন্তান আৰু ঘৰত থকা সকলোৰে বাবে যে তুমি যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ কব দে সকলোৱে প্ৰত্যেকজন সন্তান সন্ততি নিজৰ স্বামী স্ত্ৰী মুখমণ্ডল স্ত্ৰীৰ স্বামীৰ মুখমণ্ডল সন্তানৰ মুখমণ্ডল মনলৈ আনি কব যে তুমি যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ মই তোমাক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে গ্ৰহণ কৰো স্বীকাৰ কৰো তুমি মোৰ বাবে শ্ৰেষ্ঠ সংগী তুমি মোৰ শ্ৰেষ্ঠ সন্তান লাগিলে কি যেনেকুৱাই নহওক কি লাগিলে আপোনাৰ কৈ থকা অপজিটেই নহওক কিয় কিন্তু মাতৃ পিতৃৰ পৰা ওলোৱা এটা শব্দই আশীৰ্বাদৰ প্ৰকম্পন সৃষ্টি কৰে আৰু পিতৃ মাতৃৰ অবিহনে পৃথিৱীত এনেকুৱা কোনো শক্তি নাই যিয়ে সন্তানক উচিত পালনা দি সন্তানৰ জীৱন শ্ৰেষ্ঠ কৰিব পাৰে আৰু সন্তানৰ ফালে চাই সদায় কব তুমি শান্ত স্বৰূপ তুমি শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান লাগিলে তেওঁৰ স্বভাৱ সংস্কাৰ ৰাৱণৰ দৰেই নহওক কিয় সদায় কব তুমি শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান তুমি ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী তুমি মোৰ শ্ৰেষ্ঠ সন্তান তুমি সৌভাগ্যশালী তুমি পৰম ভাগ্যশালী তুমি শান্ত সমাহিত আৰু তুমি স্থিৰ তুমি নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান কৈ চাওকচোন 21 দিন অন্তঃকৰণৰে কোনো সন্দেহ নৰখাকৈ কোনো কণ্ডিশ্যন নৰখাকৈ কৈ চাওকচোন আপোনালোকে যি সন্তানে আজি 10টা জাপ মাৰি আছে উৎপাত কৰি আছে অস্থিৰ হৈ আছে কথা শুনা নাই সেই সন্তান 21 দিনত আপোনাৰ বাধ্য সন্তানলৈ ৰূপান্তৰ হ'ব কিন্তু তাৰ বাবে আমাৰ ভিতৰত লাগিব পবিত্ৰতা মানে কি এই যে দিনটো 10 বাৰ বাথৰুমলৈ গৈ 10 বাৰ গা মূৰ ধোৱা সেইটো পবিত্ৰতা নহয় আমি দিনটো ঢেৰ শাৰীৰিক পবিত্ৰতা মেইনটেইন কৰো কিন্তু মনৰ পবিত্ৰতা কেতিয়া ধৰা পৰে মনৰ অপবিত্ৰতা কেতিয়া ধৰা পৰে জানেনে যেতিয়া আনৰ কিবা দেখি আনৰ কিবা শুনি
আনৰ কিবা ব্যৱহাৰ দেখি যেতিয়া মই ডিস্টার্ব হওঁ, আমি ডিস্টার্ব হওঁ, আমি অশান্তকৰ হৈ যাওঁ, অস্থিৰ হৈ যাওঁ, আমি যন্ত্ৰণা দগ্ধ হৈ যাওঁ, সেয়াই হৈছে মনৰ অপবিত্ৰতা। গতিকে সদায় সংকল্পত আৰু এটা বাক্য কব, মোৰ মানসিক আৰু শাৰীৰিকভাৱে মই পৰম শক্তিশালী। আজিৰ দিনটোত মোৰ সন্মুখলৈ যেনেকুৱাই ব্যক্তি, যেনেকুৱাই কথা বতৰা, যেনেকুৱাই পৰিস্থিতি পৰিৱেশ নাহক কিয়, মই শান্ত কল্যাণকাৰী সুখ আৰু প্ৰেম স্বৰূপ স্থিতিত থাকি মই মুখামুখি হম। সকলোৰে বাবে মই আশীৰ্বাদ দিম, সকলোৰে বাবে মই কেৱল শুভকামনা আৰু শুভ ভাৱনা ৰাখিম। কব লাগিব দেই, এইখিনি বাক্য জীৱনত কেতিয়াও আমি কৈ পোৱা নাছিলো। ব্ৰহ্মা কুমাৰী যে শিকাইছে কেনেকে আমি ভাল ভাল শ্ৰেষ্ঠ বাক্য কব লাগে, আমি বিচাৰো কিন্তু আমি কৈ পোৱা নাই আজিলৈকে। ঘৰখনত যেতিয়া সন্তানটোৱে বেয়া কৰ্ম এটা কৰে, তাক লৈ পেলাই সংসাৰৰ পুনৰ পৰা আদি কৰি অমহি বমহি চবকে আমি কবলৈ আৰম্ভ কৰি দিওঁ, কিন্তু সন্তানটো সেইখিনি সময়তে আমি মনোযোগ ৰাখিব লাগে, তাৰ কিবা ভাল গুণো আছিল নেকি, কিবা এনেকুৱা শ্ৰেষ্ঠ গুণ আছে নেকি যাৰ কথা আমি বেলেগক কব পাৰো। যদি মাতৃ পিতৃ হিচাপে যদি আমি তাৰ যদি ভাল গুণবিলাক লুকুৱাই দিওঁ, তেতিয়াহ'লে সমাজে কেনেকে তাৰ পৰা বিচাৰি পাব। সেইবাবে আজি মোৰ তাত বেছিকৈ প্ৰশ্ন আহে কেৱল সন্তান ৰিলেটেড, কেৱল সন্তান ৰিলেটেড। আজিৰ সন্তান সেনজিটিভ সন্তান, আজিৰ সন্তানক পালনা দিবলৈ মাতৃ পিতৃৰ সৰ্বশক্তিৰে ভৰপূৰ হব লাগিব। সেইবাবে এই 3 মাহ আপোনালোকে সংকল্প যাত্ৰা আৰম্ভ কৰক। তাৰ লগতে বহু বাক্য আপোনালোকে মিলাব পাৰে, যেনে মই শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, মই পৰম শক্তিশালী, মই পৰম সন্তুষ্টতা মূৰত। মোৰ সন্তুষ্টতা কোনো ব্যক্তি, কোনো আচাৰ ব্যৱহাৰ, কথা বতৰা, সংস্কাৰ, বস্তু বিশেষ পদ পজিশনৰ ওপৰত নিৰ্ভৰশীল নহয়। মই সফলতা মূৰত আত্মা, মোৰ সফলতা কোনো বস্তু, কোনো স্থূল সম্পত্তি, সামগ্ৰী, পদ পজিশনৰ ওপৰত নিৰ্ভৰশীল নহয়। মই সুখ আনন্দ দিব্য আৰু প্ৰেম স্বৰূপ আত্মা, মই সদা প্ৰেমৰে পৰিপূৰ্ণ, মই সকলোকে প্ৰেমৰ দৃষ্টিৰে চাওঁ, মোক কাৰোৰে পৰা একো নালাগে। এইষাৰ বাক্য কিন্তু কবই দেই সকলোৱে, মোক কাৰোৰে পৰা একো নালাগে, মই সৰ্বপ্ৰাপ্তি, সৰ্বশক্তি, সৰ্বশক্তিৰে ভৰপূৰ আত্মা। কিয়? যিমান আপুনি আনৰ পৰা বিচাৰিব, পৰমাত্মাই দিবলৈ বন্ধ কৰি দিব। দাতা এজনেই, ভাগ্য বিধাতা এজনেই, অলমাইটি অথৰিটি নিৰাকাৰ পৰম পিতা পৰমাত্মা। তেওঁ যেতিয়া দিব আপোনাক, হিন্দীত কয় চপ্পৰ ফাৰ কৰ দিব, কিন্তু তেওঁৰ পৰা লবলৈ মন বুদ্ধিৰ যি কলহ খালী কৰিব লাগিব, তাত যিবিলাক লেতেৰা পানী ভৰাই থৈছো খালী কৰিব লাগিব। আৰু মেডিটেশ্যনৰ দ্বাৰা, কেৱল সংকল্পৰ দ্বাৰাহে সেই নেগেটিভিটিক আমি শেষ কৰিব পাৰিম। আৰু যেতিয়া আমাৰ সেই কলহ খালী হৈ যাব, পৰমাত্মাই ইমান স্পীডত ভৰাব যে আপুনি সামৰি তত নাপাব। কাৰণ এই শিক্ষা হৈছে এই পৃথিৱীৰ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ শিক্ষা, য'ত আপুনি সৰ্বপ্ৰাপ্তি আপুনি পাব, সেইটো 100% গ্যাৰেণ্টি। এতিয়া মনুষ্যক কি প্ৰাপ্তি লাগে? কেৱল শান্তি, সুখ আৰু প্ৰেম লাগে, ইমানেই লাগে। আৰু তাৰ বাবে আমি আজি সদায় মন দুখত ম্ৰিয়মান হৈ থাকে। সেইবাবে যেতিয়া নিজে এটা সংকল্প শক্তিৰে যেতিয়া আপুনি নিজে শক্তিশালী হৈ যাব, এটা শক্তিৰে ৰূপান্তৰ হব, তেতিয়া আপোনাৰ দ্বাৰা আপোনাৰ ঘৰখনৰ সেই বায়ুমণ্ডল বনিবলৈ আৰম্ভ কৰিব। আৰু আপোনাৰ ঘৰত থকা প্ৰতিজন সদস্যই আপুনি বিচৰা ধৰণৰে হবলৈ আৰম্ভ কৰিব। কিন্তু কৰিব লাগিব 3 মাহ ৰাতিপুৱা অমৃত বেলা 3 বাজিৰ পৰা লৈ 5 বাজিৰ ভিতৰত উঠক, উঠি নিৰাকাৰ পৰম পিতা পৰমাত্মাক আহ্বান কৰক। নিজৰ ভিতৰত থকা নেগেটিভিটি যিমান আছে, কথাৰ দ্বাৰা, সংকল্পৰ দ্বাৰা পিতাৰ ওচৰত
সমৰ্পণ কৰক, স্বাহা কৰক, নিজক খালী কৰক। আৰু যেতিয়া আপোনালোকে ৰন্ধন কৰে, বিশেষকৈ মাতৃসকলে যেতিয়া পাকঘৰত সোমায়, সকলোতকৈ ইম্পৰ্টেণ্ট, বহু মাতৃক দেখিছো হাতত মোবাইল লৈ পেলাই ৰন্ধন প্ৰকৰণ কৰে। আমি যি খাদ্য বনাওঁ তাত আমাৰ মনৰ 100% প্ৰকম্পন পৰি থাকে। কেতিয়াবা খঙত, শোকত, দুখত কান্দি কান্দি আপোনালোকে খানা বনাই চাবচোন। আৰু সেই খাদ্য যেতিয়া ঘৰখনৰ সকলোৱে খাব, তেওঁলোকে ক'ব নোৱাৰাকে দুখী হ'বলৈ আৰম্ভ কৰিব। কাৰণ আমাৰ শক্তি, আমাৰ প্ৰকম্পনে সকলোকে স্পৰ্শ কৰে, সেয়া কিন্তু আমি দেখা নাপাওঁ। আজি পৃথিৱীত দেখা নোপোৱাতেই সকলোতকৈ শক্তিশালী। ঈশ্বৰ দেখিছোনে? কেতিয়াও দেখা নাই, কেৱল অনুভৱ কৰিব পাৰো। আৰু তেওঁ হৈছে সুপ্ৰিম পাৱাৰ, শ্ৰেষ্ঠ শক্তি। খাদ্য বনাওঁতে সৰ্বপ্ৰথমে নিৰাকাৰ পৰম পিতা পৰমাত্মাক আহ্বান কৰক। কিবা ভজন শুনক, কীৰ্তন শুনক, গীতা শুনক, বাইবেল শুনক, পুৰাণ শুনক, মুঠতে পৰমাত্মা সম্বন্ধীয় যিকোনো বিষয়ৰ আপুনি শুনি পেলাই ৰন্ধন কৰক। যদি আপুনি মনে মনে ৰান্ধিব নোৱাৰে, অভ্যাস নাই, তাৰপিছতে খাদ্য বনাই থাকোঁতে একেইখিনি সংকল্প দিয়ক, মই প্ৰেম স্বৰূপ, মই সুখ স্বৰূপ, মই আনন্দ আৰু দিব্য স্বৰূপ, মই পৰম পবিত্ৰ স্বৰূপ, মই জ্ঞান স্বৰূপ, মই সফলতা মূৰত, মই সন্তুষ্ট মণি, মই কল্যাণকাৰী। এই খাদ্য নহয়, এই খাদ্য খোৱাৰ পিছত মোৰ পৰিয়ালত থকা প্ৰতিজনৰ মন, বুদ্ধি, সুখ, আনন্দ, পবিত্ৰতা, দিব্যতাৰে পৰিপূৰ্ণ হৈ পৰিব। এনেকৈ সংকল্প দি মাত্ৰ আপোনালোকে 21 দিন ৰান্ধি খাওকচোন, নিজেও ৰান্ধি খাওকচোন দেই, নিজেও ৰান্ধি খাওকচোন। তাৰপিছতে যেতিয়াই পৰাপক্ষত ঘৰখনৰ খাদ্য নিজে বনাবলৈ চেষ্টা কৰিব। ঘৰখনত আপুনি যি ৰান্ধিব সেয়া ব্ৰাহ্মণসকলে জানে, সদায় নোৱাৰিলেও অন্তত সপ্তাহত 2 দিন আপোনালোকে ভোগ লগাওক, পিতাক ভোগ লগাওক। আৰু সেই ভোগতো একেই সংকল্প ঢালক। ভোগ লগোৱাৰ বিভিন্ন বিধি আছে, ইউটিউবৰ চেনেলৰ মাধ্যমেদি আপোনালোকে জানি ল'ব আৰু সেইমতে আপোনালোকে ভোগ লগাওক। ভোগ এনেকুৱা হ'ব নালাগে 10-12খন ব্যঞ্জনৰ ভোগ। নিৰাকাৰ পৰম পিতা পৰমাত্মাই কেতিয়াও কিমান ৰুটি, চাউল, দালি, পুৰি, হালোৱা লগাইছে সেইবোৰ নাচাই, কি চাব? কেৱল মনৰ পবিত্ৰতা চাব। যদি মনৰ পবিত্ৰতাৰে এডোখৰ গুৰু যদি আপুনি ভোগ লগায়, সেয়াও ঈশ্বৰে কি কৰিব? তেওঁ গ্ৰহণ কৰিব, স্বীকাৰ কৰিব। আৰু তাতেই পৰমাত্মিক শক্তি কৰি সেই গুৰুডোখৰে সৰ্বশক্তিলৈ ৰূপান্তৰ হ'ব। গতিকে 2 দিন ভোগ লগাওক, সকলোৱে ঘৰত একেলগে খাওক, পৰাপক্ষত নিজৰ মিত্ৰ সম্বন্ধীয়ক খুৱাওক, বিশেষকৈ সন্তানক কিন্তু ভোগ লগোৱা খাদ্য খোৱাৰ দিন এতিয়া সমাগত। আৰু আমি কয় যুগ কলি যুগ, মোৰ ঘৰখনৰ পৰা বাহিৰত মোৰ নিয়ন্ত্ৰণ নাই, আমাৰ দৰ্জাখনৰ পৰা বাহিৰত, মোৰ গেটৰ পৰা বাহিৰত আমাৰ নিয়ন্ত্ৰণ আছে জানো? ক'ত কি হ'ব পাৰে আমি নাজানো, কিন্তু ওলাই ক'ৰ পৰা গৈছে? যদি দুৰ্বল হয় এখন ঘৰৰ পৰা ওলাই যায়, সোনকালে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা হ'ব পাৰে। আৰু যদি মোৰ ঘৰখনৰ পৰা যদি মই শক্তিশালীভাৱে যদি প্ৰতিজনকে নিৰ্মাণ কৰি পঠাওঁ সংকল্পৰ দ্বাৰা, তেতিয়া হাজাৰ বাধা বিঘিনিক নেওচি আপোনাৰ ঘৰৰ সন্তান, আপোনাৰ ঘৰৰ সদস্য সেই শক্তিশালী স্থিতিতে আহি ঘৰ সোমাব। আমাক জ্ঞানৰ কেতিয়া প্ৰয়োজন হয়? জ্ঞানৰ প্ৰয়োজন ক'ত হয়? দৈনন্দিন জীৱনত চলিবলৈ, নহয় জানো? ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ চলিবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয়। আৰু এই 3 মাহ মই বিশেষকৈ যিসকল ব্ৰাহ্মণ সন্তান আছে তেওঁলোককো 3 মাহৰ এটা কণ্ডিশ্যন দিব বিচাৰিছো। এই 3 মাহত পৰাপক্ষত বহু বেছি ইজনে সিজনৰ লগত কথোপকথন বন্ধ কৰক।
কাৰণ সংকল্প যাত্ৰা অকমান কঠোৰ যাত্ৰা, নিৰ্মাণকাৰী নিৰ্ণয়কাৰী হবলৈ আমি সেই সময়ত প্ৰয়াস কৰিব লাগিব। অন্তৰ নিৰ্মলতা তেতিয়াহে থাকে যেতিয়া আমি মন বুদ্ধিক বেছিকে ইউজ নকৰো। সেইবাবে ব্ৰাহ্মণসকলে 3 মাহ অকমান এগৰাকীয়ে আনগৰাকীৰ লগত ইজনে সিজনৰ লগত একেবাৰে ইম্পৰ্টেণ্ট কথাটোৰ বাহিৰে বেলেগ কথা যেন নাপাতে। আৰু এইখিনি সময়ত কেতিয়াও কাৰো পৰ চৰ্চা, পৰ নিন্দা, পৰ দৰ্শন, পৰ আলোচনা যেন কেতিয়াও ভাগ নলয়। যদি 1% আপুনি শুনিলে তাৰমানে আপুনিও সেই পাপৰ ভাগিদাৰ হৈ আছে। হোৱাটোতো বহুত ডাঙৰ পাপৰ ভাগিদাৰ। যদি আমি আনৰ কথা 1% শুনো তাৰমানে আল্টিমেটলি আমিও পাপৰ খাতাখন বহিখন আমাৰো একাউণ্ট ভৰি গৈ আছে। গতিকে সংকল্প শক্তিৰ দ্বাৰা আপোনালোকে এই 3 মাহ এক্সপেৰিমেণ্ট কৰক। ৰাতিপুৱা আপুনি সংকল্প লওক, যেনেকুৱা দিনটো হোৱাটো বিচাৰিছে, আপোনাৰ সন্তান কেনেকুৱা হোৱাটো বিচাৰিছে, আপোনাৰ লগত থকা প্ৰিয়জন কেনেকুৱা হোৱাটো বিচাৰিছে, আপোনাৰ অঙহী বঙহী সম্বন্ধ সম্পৰ্কীয় ওচৰ চুবুৰীয়া অফিচ কাছাৰী য'তে য'তে কাম কৰে কেনেকৈ হোৱাটো বিচাৰিছে ভিজুৱেলাইজ কৰক, ফ'কাছ কৰক, ৰাতিপুৱা তেনেকৈ সংকল্প লওক। লগতে আৰু কেইটামান সংকল্প যোগ দিব। মই পৰম সহযোগী আত্মা, মই সকলোকে সহযোগ কৰো, যোন যেনেকুৱাই মই তেওঁক তেনেকেই গ্ৰহণ কৰো, তেনেকেই স্বীকাৰ কৰো। মই সহযোগী। এই সহযোগিতা ভাৱটো আমাৰ হৃদয়ৰ পৰা আনিব লাগিব। এনেই কৈ থাকিলেও নহব। সেইবাবে কৈছো এই 3 মাহ অকমান কিন্তু আমি এটা ব্ৰত পালন কৰিব লাগিব। তাৰ নাম হৈছে মৌন ব্ৰত। তাৰমানে এনেকুৱা নহয় দিনটো কথা নাপাতিম, যিখিনি একেবাৰে অত্যাৱশ্যকীয় কথা সেইখিনিহে পাতক। যিখিনি অত্যাৱশ্যকীয় সেইখিনিহে পাতক। প্ৰতি সময়তে পৰমাত্মাৰ প্ৰেমত লীন হৈ থাকক। পৰমাত্মাৰ মহাবাক্য লাভলি হলেই নহব, লাভলীন হব লাগিব। আমি লাভলি হয়, আমি সকলো ব্ৰাহ্মণ বাচ্চা বহুত লাভলি হয়, কিন্তু চেক কৰকচোন আমি লাভলীন হৈ আছো নে? লাভলীন মানে কি? সেই ঈশ্বৰৰ লগত এটেচ হৈ থকা, সংযুক্ত হৈ থকা, কম্বাইন্ড স্থিতি বুলি কওঁ আমি। শুই উঠিয়ে গুড মৰ্ণিং পৰমাত্মা, তাৰপিছত প্ৰত্যেকটো ছেকেণ্ডে সকলো কৰ্ম পৰমাত্মাক সমৰ্পণ কৰক। ভাত তৰকাৰী সকলো হৈ গল, তাৰপিছত ভোগ লগাই আপোনালোকে খাওক। সন্তানৰ ক্ষেত্ৰতো যেতিয়া দেখিছে যে আপোনাৰ দ্বাৰা হোৱা নাই, পৰমাত্মাক সমৰ্পণ কৰক যে পৰমাত্মা তোমাকেই মই এই দায়িত্ব দিছো। খাওঁতে শুওঁতে উঠোতে বহুতে সকলো সময়তে কেৱল এক পৰমাত্মাৰ লগত এই 3 মাহ কম্বাইন্ড হৈ যাওক। বহুত প্ৰাপ্তি আছে, বহুত প্ৰাপ্তি আছে। যেতিয়াই বাহিৰলৈ যাব বাবাক কৈ যাব, বাবা মই আহিছো, লগত লৈ যাব বাবাক। এই 3 মাহ বাবাৰ লগত আপোনালোকে কটাওক। বজাৰ সমাৰ যলৈ গৈছে, যতেই বহিছে, গাড়ীত বহিছে, বহক, বহি পেলাই কওক বাবা আহা। সকলো সময়তে বাবাক আহ্বান কৰক। অফিচলৈ গৈছে, গৈয়ে প্ৰথম নিজৰ চকীখন বাবাক সমৰ্পণ কৰক। কিবা টেনচন হৈছে, কামটো কৰিব পৰা নাই, ছেকেণ্ডৰ বাবে মৌন হৈ যাওক, বাবাক আহ্বান কৰক। মোৰ মৰমৰ বাবা, মোৰ সাথী, আহা, মোক তোমাৰ প্ৰয়োজন হৈছে, মোক সহায় কৰা। মাত্ৰ কিন্তু এটাই কণ্ডিশ্যন, সেইটো হৈছে নিৰ্মল আৰু স্বচ্ছ আমাৰ কিন্তু মানসিক স্থিতি, মনটো হৈ থাকিব লাগিব। সেইবাবে কৈ আছো সংকল্পৰ দ্বাৰা মনটোক আমি ক্লিন কৰি ল'ব পাৰিব লাগিব। সকলো হৈ যাব, একেবাৰে সম্ভৱ। আৰু যেতিয়াই মনত বহুত বেছি একেৰাহে নন ষ্টপ থট চলিবলৈ আৰম্ভ কৰিছে, আপোনাৰ হোৱা নাই, আপুনি কৰা নাই, তেনেস্থলত প্ৰতিটো চিন্তন পৰমাত্মাক সমৰ্পণ কৰক। বাবা মোৰ মনলৈ এইটো বৰ বেছিকৈ আহিব লৈছে, মই তোমাক স্বাহা কৰিছো, মই পৰম কল্যাণকাৰী, মই পৰম পবিত্ৰ, মই কল্যাণকাৰী, মই সুখী, এনেকৈ সংকল্প কৰিব।
আৰু দিনত য'ত য'ত থাকিব জ্যোতিষ স্থান নাথাকক কিয় 21 বাৰ অন্তত সেই সংকল্পখিনি আপোনালোকে ৰিপিট কৰিব ৰিভিজন কৰিব জীৱনত 3 মাহ সময় ঈশ্বৰক দিব নোৱাৰোনে তাকোতো ঈশ্বৰ এনেকেও কোৱা নাই য'তে ত'তে বহি মোক ধ্যান মগ্ন হৈ মাতা বুলিতো কোৱা নাই তেওঁতো আমাৰ অৰ্থস্থ কৈছে যে তোমালোকৰ পৰা টাইমো নালাগে য'ত য'ত আছা কেৱল স্মৰণ কৰা বাবা আহা আৰু যেতিয়া সকলো কাম বন কৰি সন্ধিয়া ঘৰলৈ উভতিব সোমাই গৈ বাবাৰ ওচৰত ৰৈ ক'ব বাবা মই আহিলো গুড ইভিনিং বাবা ৰাতি শুৱাৰ আগত এইটো কেতিয়াও কৰিবলৈ নাপাহৰিব ৰাতি শুৱাৰ 10 মিনিটৰ আগত এবাৰ সেলফ ৰিভিউ কৰক আমি আনৰ ৰিভিউ খুব ঠিকেই কৰো কোনে ক'ত কি কৰিলে কোনে কি ক'লে কি নকৰিলে নিজৰ ৰিভিউ আমি কেতিয়াও কৰিব জনা নাই 10 মিনিটৰ আগত শুৱাৰ আগত কওঁ ভাব আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই কাৰোবাক কিবা অসত্য কলো নেকি বাৰু মই শব্দৰে কোৱা নাই মনৰে কাৰোবাৰ কথা কৰবাত অকমান ভাবিছিলো নেকি চেক কৰক দে আপুনি আপোনাৰ ডক্টৰ হ'ব লাগিব বেলেগে আপোনাক চেক কৰিব নোৱাৰে যদি আহিছিল ইমিডিয়েটলি বাবাক স্মৰণ কৰি কওক বাবা মোৰ অমুকৰ প্ৰতি ইমান কম নেগেটিভিটি আহিছিল বাবা মই আজিৰে পৰা মই চেষ্টা কৰিম চেষ্টা নহয় বাবা মই তোমাক কথা দিছো আজিৰে পৰা মই তেওঁৰ বিষয়ে তাৰ বিষয়ে কোনো ধৰণৰ নেগেটিভ কথা মই মনলৈ আহিব নিদিও তেওঁ পৰম সৌভাগ্যশালী আত্মা তেওঁ তোমাৰেই সন্তান তাৰমানে ইমানখন যদি দাগ লৈ শুন অমৃত বেলাত সেই দাগে আপোনাক ডিষ্টাৰ্ব কৰিব কি ডিষ্টাৰ্ব কৰিব শুই উঠিয়ে সেই তেওঁৰ কথা মনত পৰিব এটা সায়েন্স হয় সাইকোলজি হয় সেইকাৰণে ৰাতি এতিয়া ইমান গৰম আমি সকলোৱে গৈ গা ধুম সন্ধিয়া সন্ধিয়া কিন্তু মনটো গা নোধোৱাকে কেতিয়াও নুশুব কৰি চাওকচোন আপোনালোকে 3 মাহ এইখিনি মনটোক স্নান কৰোৱাব আৰু মনত স্নান কৰোৱাৰ 7টাই সংকল্প যিকেইটা ইতিমধ্যে কৈ দিছো মই পৰম সৌভাগ্যশালী মই পৰম ভাগ্যশালী মই সদা সন্তুষ্ট মই সদা সফলতা মূৰত মই প্ৰেম আনন্দ সুখ দিব্য পবিত্ৰ শক্তি আৰু জ্ঞান স্বৰূপ বাস মন স্নান কৰি দিলে মোক কাৰোৰে পৰা একো নালাগে সকলোৱে নিজৰ নিজৰ স্থিতিত পাৰফেক্ট যোন যেনেকৈ মই তাক তেনেকৈ গ্ৰহণ কৰো যোন যেনেকৈ মই তাক তেনেকৈ সহন কৰো স্বীকাৰ কৰো মই সকলোৰে প্ৰতি কল্যাণকাৰী আৰু পৰম সহযোগী স্নান কৰিলে আৰু শুই যাওক বাবা গুড নাইট বাবা মোক উঠাই দিবা অমৃত বেলা এইকেইদিন খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল এক বাবাক ৰিপৰ্টিং কৰক ৰিপৰ্টিং গুড মৰ্নিং বাবা পালে গুড নাইটলৈকে ৰিপৰ্টিং অমৃত বেলা বাবাই উঠুৱাব 3 দিন এলাৰ্ম সেট কৰক 4 দিনৰ পৰা দেখিব বাবাই আপোনাক উঠুৱাবলৈ আহিছে কিন্তু যদি আকৌ কাণত গাৰুটো লৈ পেলাই বাগৰ মাৰি শুই দিও তেতিয়াহ'লে কিন্তু জীৱন পৰিৱৰ্তন নহব দেই গতিকে সকলোৱে এইখিনি অভ্যাস পালন কৰক ঈশ্বৰৰ পৰা প্ৰাপ্তি পাবলৈ মাত্ৰ অকমান সময় দিয়ক টকা পইচাও নালাগে আজি টকা পইচা খৰচ কৰি মানুহে সুখ শান্তি আনন্দ একো পাব পৰা নাই তাবিজ কবচ ওলমাই মানুহৰ জীৱন আৰু কলৈ গৈ আছে কিন্তু ৰাতিপুৱাৰ যিখিনি অমৃত সময় ব্ৰহ্মা মুহূৰ্ত সেইখিনি সময়ত যদি আপুনি লৈ নলয় হাত পাতি পিতাৰ পৰা দিনটো কিন্তু বেলেগৰ পৰা মাগিব লাগিব এটা সৰু উদাহৰণ দিও সাপোজ এই এৰিয়াটোত এটা সময়ত মিউনিসিপালিটিয়ে পানী দিয়ে 5টা বজাত কিন্তু এনাউন্স হৈ যায় যে 5টাৰ পৰা 5:15 পানী দিয়া হ'ব প্ৰত্যেককে আহি নিজৰ নিজৰ স্থানীয় নলাৰ পৰা পানী সংগ্ৰহ কৰক তাৰ পিছত কি হ'ল 10 ঘৰ মানে সেইদিনাখন শুই থাকিলে সাৰ নাপালে তেওঁ কি গতি হ'ব কাষৰ ঘৰত গৈ পেলাই মাগিব লাগিব ন মোক পানী অকমান দিয়া নহলে পইচা খৰচ হ'ব এই বহুত দূৰৰ পৰা পানী কিনি আনিব লাগিব কি হ'ব তেনেকুৱা আমি নুঠিলো কাণত গাৰুডালে সোপাডালে শুই গলো তাৰ বিনিময়ত যে কিমান কি দিবলগীয়া হৈছে ন সেইবাবে কৈছো যি সময়ত স্বয়ং বাবা সকলোৱে নিজৰ নিজৰ ঘৰত বাবাক প্ৰত্যক্ষ কৰক
আমি বৰা বাবা বুলি কওঁ বাবাক চাওক বাবাক দেখক বাবাক অৱতৰণ হৈছে আপোনাৰ ঘৰতেই অৱতৰণ হ'ব বাবা আহা তুমি মোক প্ৰত্যক্ষ কৰোৱা তুমি মোৰ ঘৰলৈ আহা বাবা এই মোৰ তন মন ধন জন পৰিয়াল সৰ্বস্ব এই ঘৰ সম্পত্তি সকলো তোমাক সমৰ্পণ বাবা যেতিয়া আপোনাৰ সম্পত্তি ঈশ্বৰৰ ওচৰত আপুনি ইনভেষ্ট কৰিব ইনসুৰেন্স কৰিব তাতকে সুৰক্ষিত ব্যক্তি আৰু পৃথিৱীত কোনোবা থাকিব পাৰেনে উচিত ব্যৱহাৰ হ'ব আপোনাৰ সম্পদৰ উচিত ব্যৱহাৰ হ'ব এক বাবাৰ লগত সেইবাবে খাওঁতে শুওঁতে উঠোতে বহুতে শুওঁতে উঠোতে যেতিয়া গাড়ী চলাই আছে কোৰবালৈ গৈ আছে যেতিয়াই সময় পাব বাবাৰ লগত কথা পাতক আৰু সন্ধিয়া মনৰ লগত কথা পাতক মনত যিবিলাক দিনটোত আমি অকমান লেতেৰা সময় আনিলো দাগ লাগি গ'ল আমাৰ পৰা হোৱা নাই কিন্তু আমি আনৰ পৰা লৈ আনিলো আজিকালি ফলোৱাৰ সাইকোলজি চলিছে আনক দেখি যেটো ফলো হয় আমাৰ তাৰমানে যিবিলাক লোকৰ পৰা আমি লৈ আনিলো সেইবিলাক বাবাক সমৰ্পণ কৰক 3 মাহ যদি সংকল্প আপোনালোকে কৰে লগতে যিসকলৰ ঘৰত অশান্ত বা উৎপত্তিয়াই হওক বা যেনেকুৱা ধৰণৰ সন্তান নাথাকক কিয় তেওঁলোকৰ কাৰণে সেই সংকল্পটো হ'ব লাগিব বিপৰীত সদায় বিপৰীত হ'ব লাগিব তাৰ মানে ভুলেহে ভুল বিন্ধে সংকল্পৰ দ্বাৰাহে আমি সংকল্পক এস্টাব্লিশ কৰিব পাৰিম নেগেটিভিটি পজিটিভিটিৰ সংকল্পৰ দ্বাৰাহে আমি নেতিবাচক সংকল্পক ভিতৰৰ পৰা আমি শেষ কৰিব পাৰিম সেইবাবে সন্তান আৰু নিজৰ জীৱন সংগী যদি বেলেগ কিবা বেয়া গুণ আছে মনে মনে সংকল্প কৰক তেওঁ যদি খং বেছি সদায় ক'ব তুমি শান্ত স্বৰূপ আৰু পৰাপক্ষত প্ৰথম গিলাচ পানী তেওঁ নিজৰ সংকল্প ঢালি দিয়ক তুমি শান্ত স্বৰূপ শান্তি তোমাৰ স্বধৰ্ম শান্তি তোমাৰ জনম সিদ্ধ অধিকাৰ তুমি শান্ত স্বৰূপ তুমি যেনেকৈ নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান তুমি যেনেকৈ মই তোমাক তেনেকৈ গ্ৰহণ কৰো তেনেকৈ সহন কৰো এনেকৈ এজনে আনজনক সংকল্পৰ দ্বাৰা জীৱন গডলি ঈশ্বৰীয় জীৱনলৈ ৰূপান্তৰ কৰক মই ইমানেই কৈ মোৰ শব্দৰ পৰা বিৰাম লৈছো ওম শান্তি